চাকিটা লাগবে তো জ্বলাব দুটার ও আজি উপস্থিত দেবজিৎ কিংৰা বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ এজন আমাৰ হাত ক্লাছ কৰি থকা এজন ছাত্ৰ লাকি দাস তেখেতৰ 20 তাৰিখে আকস্মিক দুৰ্ঘটনাত পতিত হৈ তেখেতক হস্পিটেললৈ প্ৰদান কৰা হয় আৰু হস্পিটেলত গৈ তেখেতৰ যোৱা 25 তাৰিখে ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমত তেখেতৰ শেষ নিশ্বাস ত্যাগ কৰে। লগতে আজি আমি টিংৰাই চাৰিআলি হাতীগড় বাজান গাঁৱৰ সকলো ৰাইজে উপস্থিত হয় তেখেতৰ শান্তিৰ কাৰণে আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু এই অনুষ্ঠানটো ইতিমধ্যে হৈ গ'ল। লগতে আশা কৰিছোঁ যাতে তেখেতে আকস্মিকভাৱে দুৰ্ঘটনা হৈ মৃত্যু আঁকোৱালি ল'লে তাৰলৈ আমাক যাতে ল'ৰাজনে ন্যায় পাওক এয়া আশা কৰিছোঁ। লগতে তেখেতৰ শান্তিকে থাকক ওপৰত গৈ আৰু তেখেতৰ পৰিয়ালবৰ্গকো আমি শান্তি সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ টিংৰাই চাৰিআলি আৰক্ষী প্ৰশাসনো আমাৰ মাজত উপস্থিত আছে, তেখেতলোককো বহুত বহুত ধন্যবাদ জনাইছোঁ। ইতিমধ্যে কয় তেখেতৰ শান্তিৰ কাৰণে আমি 1 মিনিট সকলোৱে মৌন প্ৰাৰ্থনা কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। তেখেতৰ মৃত্যু হোৱাক লৈ আমি খুবেই দুখ প্ৰকাশ কৰিছোঁ। আমাৰ গাঁওবাসীয়ে দুখ প্ৰকাশ কৰিছে আৰু আমাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল যিহেতু আমাৰ মাজত উপস্থিত নাই তেখেতলোকক 25 তাৰিখ দিনাখন যি হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হোৱাৰ কাৰণে তেখেতলোকে অলপ দুখ প্ৰকাশ কৰিছে আৰু সিহঁতৰ অলপ ভয় সোমাইছে, গতিকে তেখেতলোকে ইয়াত উপস্থিত নাই। গতিকে আমি আমাৰ গাঁও হিচাপে বা আমাৰ ৰাজহুৱা হিচাপে এখন ইয়াত এই স্কুলৰ ভিতৰত কাৰণে আমাক আলোচনা কৰিব লাগিব। যাতে ইয়াত ভৱিষ্যতৰ কথা আছে, ল'ৰা ছোৱালীৰ কথা আছে, তাতে তেখেতলোকৰ এতিয়া এক্সাম চলি আছে। এই এক্সাম চলি থকা অৱস্থাত যদি এনেকৈ এক্সামসমূহ বন্ধ হৈ যায় তেতিয়াহ'লে ল'ৰা ছোৱালীৰ ভৱিষ্যত বেয়া হ'ব। গতিকে আমি সকলোৱে ৰাইজ আৰু আমাৰ দল সংগঠন থাকিব, প্ৰশাসন থাকিব, আমি আলোচনা কৰি যদি টিচাৰসকলৰ লগত আলোচনা কৰি যদি আমি সেই এক্সামসমূহ দিয়াব পৰা ব্যৱস্থা কৰিব পাৰোঁ তাৰ কাৰণে আমি কৃতজ্ঞতা হ'ম। লগতে মই ক'ব বিচাৰোঁ যে আজি লাকি দাস তেখেতৰ মৃত্যু হোৱাক লৈ যাতে তেখেতৰ তেওঁ সদায় আমাৰ মাজত অমৰ হৈ থাকক আৰু আমাৰ অন্তৰখন থাকক আৰু এই স্কুলখনৰ যাতে তেখেতৰ নামত সদায় ৰাতিপুৱা ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীসকলক মই এটাই অনুৰোধ জনাওঁ, যিসকল ছাত্ৰ ছাত্ৰী ইয়াত আছে তেখেতৰ নামত সদায় ৰাতিপুৱা চাকি গছ জ্বলাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। লোকসকলে আমাৰ মাজৰ পৰা গুচি যোৱা লাকি দাস তেওঁ আত্মাৰ সদ্গতি শান্তিৰ বাবে যিসকল আজি চাকি বন্তি জ্বলালে সকলোকে ধন্যবাদ জনাইছোঁ। আমি এটাই প্ৰাৰ্থনা কৰিছোঁ তেওঁ সদ্গতি লাভ কৰক, তেওঁ আত্মা শান্তি পাওক, তেওঁৰ পৰিয়ালৰ লোকে সকলোৱে শান্তি পাওক। এইখিনিকে কৈ মই বক্তব্য সামৰিছোঁ। লাকি দাস অমৰ হওক, অমৰ হওক, অমৰ হওক। 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 ধন্যবাদ। যিহেতু যোৱা 25 তাৰিখে আমাৰ লাকি দাস টিংৰাই চাৰিআলি বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় 7 ক্লাছৰ ছাত্ৰ এজনে মৃত্যুমুখত আঁকোৱালি লোৱাত তেখেতৰ আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ঠিক কৰিছোঁ আৰু তাতে আশা কৰিছোঁ তেখেতৰ আমি তেখেতৰ মৃত্যুক লৈ কিবা ৰহস্য আছে বুলি এটা সন্দেহ প্ৰকাশ হৈছে। এই সন্দেহক লৈ আমি আশা কৰিছোঁ আইন প্ৰশাসন তথা আমাৰ জিলা বিষয়া মহোদয়ক অনুৰোধ জনাইছোঁ যাতে
সঠিককৈ সঠিক সিদ্ধান্ত লৈ তেখেতলোকে ইয়াতে ন্যায় প্ৰদান কৰে এই ল'ৰাজনৰ ওপৰত আৰু তেখেতৰ পৰিয়ালেও ন্যায় পাওক তাকে কামনা কৰি আজি আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হাতত লৈছোঁ আৰু আমি আশা কৰিছোঁ যাতে এই কম সময় দিনৰ ভিতৰতে তেখেতে ন্যায় পাব বুলি আমি আশা ৰাখিছোঁ।